চব্জি বেপাৰ নকৰোঁ। এয়া বেগবিলাক লৈছোঁ, ক'ত যাম চাই থাকিব। এয়া বেগ ল'লোঁ। এই বাল্টিং লৈছোঁ, পাচলিৰ বাকলি লৈছোঁ। বাই বাই বাইদেউ, বৌসকল চব্জি নাই আজি। মণিমা গৰু চব্জি মৰমতে বহা দিবি এতিয়া বহাচোন তাতে কাপোৰে মানে ঘৰটো লেতেৰা হৈ আছে। চব্জিৰ বাকল গিলা এনাই যায়, সেইটো কাৰণে ঠিক আছে মই বুঢ়ো খাব এনে পেলাই দিয়ে দিবা গৰুকেইটা খাব। আমাৰ যাওঁ নে কি? যাওঁ। মই বিস্কুট নাখাঙে কিয় ভালকে দে, মই ইমান নাখাঙে মানে। আজি ইয়াতে থাকিম না তোৰ লগত। কাপোৰখিনিও লৈ আছো দে। মাৰে আঞ্জা ভাত ৰান্ধি থৈ গৈছি না? ঢেঁকীয়া শাক ঢেঁকীয়া ভাজিছে। আৰু দালি বনাইছি না বনা নাই? বনাইছি। দালি খাব নাপালে মোৰ মাথা ঘূৰাই। দালি লাগব মোক। ৰঙালাও হৈছি দেখোনে আগগিলা। কাপোৰো বোৱাম, ভাতো খাম, এতে থাকিম তোৰ লগত। বনাবি না কি? ৰঙালাও নবনাম। ৰঙালাও এতিয়া গাছডাল হেৰি হৈছিহে, পকছিহে। একদম হয় না? ওপৰত হয় না? দে তই সোনকালে মুখ ধো, চাহ খাব লাগব, ভাত খাব লাগব। ঘৰৰ কাপোৰখিনি হেৰি হয় যে বৰষুণ দিবা খুজছি, ৰ'দত দিলে আৰু কাপোৰখিনি আনি থোৱা মানুহ নাই না। পিংকি মাইটোক বিয়া দিয়াৰ পৰা গোটাই ঘৰ দুৱাৰ গিলাখান চফা তফাত বহা মানুহে নাই বেছিৰি। সি থাকোঁতে ভাল আছিল, ৰুমটো ইমান ধুনীয়াকৈ সাজাই আছিল। পিংকি বাইদেউক বিয়া দিয়াৰ পৰা নানু বিছনাখনত গোটেই থকা মানুহ নোহোৱা হৈছে, বেয়াই লাগে পিংকিটো। এই বিছনাখন দেখা পালে পিংকি মায়ে মনত পৰে। ইমান ধুনীয়াকৈ আছিল সাজি কাচি ছোৱালীটো। আজিও বৰষুণ দিয়া শালখানো হৈ আহিছে তাই। শালখান ভিজলাই নেকি? কিবা কৰি চাদৰখন ওলাব পাৰিলে আৰু ৰক্ষা। সূৰ্য ফুটছি গোটেই পানী। কাপোৰখন ধুবা নাহিলে ধুলা ধুলা। কাপোৰ বৈ সূতাগিলাও কিবা হৈ গৈছে, ৰ'দ নাই না। আজি বন্ধুবিলাক মই আজি কাপোৰ বোৱাবলৈ আহিছোঁ, চব্জি বিক্ৰী কৰা নাই। অলপ আধৰুৱা শালখন বব লাগে, গোটেই বেয়া হৈ গৈছে। বহুত দিন হৈ গ'ল কাপোৰে বোৱা নাই।
কাপোৰৰ বিদ্যা শিকি লৈও মৰণহে হৈছে দে আৰু এইফালে কাপোৰখিনিও নোলালে নহয়, এইফালে কাষ্টমাৰকেইটাও ফোন মাৰি থাকে, চব্জিহে লাগে চব্জিহে। আজি চব্জি বেচা নাই দেই মোৰ কাষ্টমাৰবিলাক। আজি আপোনালোকক সুধি থাকে কাপোৰ বোৱা খান দেখাবি দেখাবি, সেইকাৰণে কেতিয়াবা কাপোৰ বোৱাই দেখাই আছোঁ আৰু আপোনালোকক। সদায় আৰু চব্জি খাই থাকোঁ না মানুহে হোম ডেলিভাৰী মাল, সদায় আৰু ক'ত খাই থাকোঁ চব্জি। কেতিয়াবা চব্জি বেচাটো ৰখা লাগে আৰু। দে তই ভাতহে খালি দে খা। প্ৰাৰ্থনা নকৰাকে ভাত খালি তই? দে প্ৰাৰ্থনা কৰোঁ ৰ, ঈশ্বৰৰ নাম লৈ খাব লাগে। দে প্ৰেছ দা লৰ্ড। ঈশ্বৰ প্ৰভু আপোনাক ধন্যবাদ দিছোঁ, ইমান সুন্দৰ দুপৰীয়া শাৰীৰিক আহাৰ দিলা। আপোনাৰ পবিত্ৰ হাতত সদায় দিছোঁ, এই আহাৰ জগতৰ পৰা কিনি লোৱা। আজি মেডিচিন দি খেতি কৰিবলগীয়া হৈছে পিতাই, খেতিৰ উৎপন্নৰ কাৰণে যি শস্য পথাৰৰ পৰা খেতি পঠাইছে পিতাই, ইয়াত থকা লেতেৰা বীজাণু সকলো শুচি কৰিলোঁ। আৰু যি খেতিয়কবিলাকে আমাক গুৱাহাটী মহানগৰত খাবলৈ কাৰণে খেতি কৰি পঠাইছে, সেই খেতিয়কবিলাককো আপোনাৰ নামত আশীৰ্বাদ কৰিলোঁ। আৰু অধিককৈ যেন সেই শস্য পথাৰ বৃদ্ধি হৈ পিতাই আগন্তুক আহি থকা জীৱনত যেন আমি অধিককৈ ফল পাম, এনে আশীৰ্বাদ কৰিলোঁ। যি ভঁৰালৰ পৰা খাইছোঁ তাতো আপুনি আশীৰ্বাদ কৰা, যীশুৰ নামত আমেন।